ইমান সম্পত্তি কৰিলে বাইদেউ কিবা কব বাইদেউ কি কব বাইদেউ বাইদেউ ফচালে নেকি বাইদেউ কিয় কব নেকি বাইদেউ ফচালে নেকি আপোনাৰ বাইদেউ কিবা কব নেকি ঘোষ খাই তেওঁ আত্মঘাত কৰিছিল দুখীয়া লিচৰা লোকৰ পৰা আৰু এইগৰাকী ৰৈ যোৱা হ'ল চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ। প্ৰায় 10.5 লাখমান টকা পাইছোঁ আৰু কিছুমান নথি পাইছোঁ, সেইটো আপোনাক ক'ব নোৱাৰিম। তদন্ত এতিয়া আৰু চলি আছে তাতে। অঁ তেওঁৰ ঘৰত আছে। নাই আমি চামহে। ইমান সম্পত্তি কৰিলে বাইদেউ কিবা কব বাইদেউ কি কব বাইদেউ ফচালে নেকি আপোনাৰ বাইদেউ ফচালে নেকি বাইদেউ কিয় কব নেকি বাইদেউ ফচালে নেকি আপোনাৰ বাইদেউ কিবা কব নেকি ঘোষ খাই তেওঁ আত্মঘাত কৰিছিল দুখীয়া লিচৰা লোকৰ পৰা আৰু এইগৰাকী ৰৈ যোৱা হ'ল চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ। প্ৰায় 10.5 লাখমান টকা পাইছোঁ আৰু কিছুমান নথি পাইছোঁ, সেইটো আপোনাক ক'ব নোৱাৰিম। তদন্ত এতিয়া আৰু চলি আছে তাতে। অঁ তেওঁৰ ঘৰত আছে। নাই আমি চামহে। ইমান সম্পত্তি কৰিলে বাইদেউ কিবা কব বাইদেউ কি কব বাইদেউ ফচালে নেকি আপোনাৰ বাইদেউ ফচালে নেকি বাইদেউ কিয় কব নেকি বাইদেউ ফচালে নেকি আপোনাৰ বাইদেউ কিবা কব নেকি ঘোষ খাই তেওঁ আত্মঘাত কৰিছিল দুখীয়া লিচৰা লোকৰ পৰা আৰু এইগৰাকী ৰৈ যোৱা হ'ল চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ। প্ৰায় 10.5 লাখমান টকা পাইছোঁ আৰু কিছুমান নথি পাইছোঁ, সেইটো আপোনাক ক'ব নোৱাৰিম। তদন্ত এতিয়া আৰু চলি আছে তাতে। অঁ তেওঁৰ ঘৰত আছে। নাই আমি চামহে।